যি দুটা ভাইৰাছ H1N1 H3N2 এই দুটা ভাইৰাছৰ পৰা সোয়াইন ফ্লুটো হয় বুলি আমি জানো আৰু এইটো চৰাইৰ গাতো হয় মানুহৰ গাতো হয় সেইকাৰণে এইটো সোয়াইন ফ্লু বুলিয়ে জনাজাত আৰু এতিয়া শিলচৰত এটা এগৰাকী শিশুৰ এইটো দেখা গৈছিল আৰু মৃত্যু হৈছে আসলতে ইয়াৰ লক্ষণটো চৰ্দি বা তেনেকুৱা ধৰণৰ আৰু এতিয়া আমি যিখিনি হৈছে তেওঁৰ টেষ্ট কৰোঁতে আমি সেইটো সোয়াইন ফ্লু বুলি গম পালোঁ আৰু তাৰপিছত এতিয়া আমি আনুষংগিক ঠাইবিলাকত সকলো টেষ্টিং আৰম্ভ কৰি দিছোঁ আৰু সেই ধৰণে যিখিনি ৰাইজৰ মাজত সজাগতা আনিব লাগে সেইখিনিও আনিছোঁ আৰু মেডিকেল কলেজবিলাককো সজাগ কৰি ৰাখিছোঁ আমাৰ মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টক এইটো বিশেষভাৱে দায়িত্ব দিয়া হৈছে এইবিলাক টেষ্টিঙৰ কথাত গতিকে এনেধৰণৰ চৰকাৰৰ পৰা ল'ব লগা যিখিনি প্ৰাৰম্ভিক ব্যৱস্থা আমি তৎকালীনভাৱে লৈছোঁ কলেৰাৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ ফালে কলেৰা ওলাইছিল দুজনৰ গাত আমি গম পাইছিলোঁ কলেৰাৰ ক্ষেত্ৰতো তদ্ৰুপ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু কোভিডশিল্ড সম্পৰ্কে ধৰি লওক যিবিলাক বাতৰি শেহতীয়াকৈ ওলাই আছে কি কয় এই সম্পৰ্কত এইবিলাক আমি যথেষ্ট বিশেষজ্ঞৰ মতামত বিচাৰিছোঁ লৈছোঁ কিন্তু সংবাদ মাধ্যমত যিখিনি কথা হৈ আছে এই কথাখিনি আমাৰ বিশেষজ্ঞসকলৰ কথাৰ মতে মিলা নাই কাৰণ যিকোনো ভেকচিন হ'লেই তাৰ অকণমান ৰিয়েকশ্যন থাকিব পাৰে যিকোনো ভেকচিনৰ কিন্তু আমি যেতিয়া দেখিছোঁ আমাৰ প্ৰথমতে যিসকল হেল্থ ৱৰ্কাৰ ফ্ৰণ্ট লাইন একেবাৰে আশা বাইদেউৰ পৰা ধৰি আমাৰ মানে যিসকল ANM তাৰপিছত GNM নাৰ্ছ ডক্তৰ সকলোৱে প্ৰথম লৈছিল ৰাইজক দিয়াৰ আগতে তেওঁলোকে লৈছিল যিহেতু তেওঁলোকে ৰাইজৰ ওচৰলৈ যাব তেওঁলোকৰ ক্ষেত্ৰত আমি তেনেকুৱা একো দেখা নাই তাৰপিছত আমি এটা কথাই গম পাইছোঁ যে কিবা এটা যদি ভেকচিনৰ কেতিয়াবা কিবা ৰিয়েকশ্যন হয় তেতিয়াহ'লে মেক্সিমাম 6 মাহৰ ভিতৰত হ'ব লাগিব তাৰে আৰু তাৰপিছত তাৰ একশ্যন নাথাকে কিন্তু এতিয়াতো ভেকচিন লোৱা মানুহৰ বহুত দিন হৈ গ'ল এই যিটো কথা ওলাই আছে এইটো আমি সত্য বুলি প্ৰতিষ্ঠিত কৰিব পৰা নাই বিশেষজ্ঞই যিখিনি মতামত দিছে আমাক মানুহে ভয় খাবলগীয়া নাই আৰু ভয় খাবলগীয়া এতিয়া মানুহে কাৰোবাৰ কম বয়সত হাৰ্ট এটেক হ'লেই কয় যে এইটো ভেকচিনৰ পৰা হ'ল এইটোতো হাৰ্ট এটেকটোতো বেলেগ বেলেগ কাৰণতো হয় গতিকে এইটো আৰু ভেকচিনৰ কথাৰে হাৰ্ট এটেক নহয় গতিকে এইবিলাক কথা আচলতে সংবাদ মাধ্যমত ওলাই আছে কিন্তু আমি যিখিনি ইয়াৰ মানে